লখিমপুৰত কেইবাটাও ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শৰ্মাই কয় যে আজিৰ এই সভাখনৰ জৰিয়তে অসমৰ ৩৭টা বিধানসভা সমষ্টিৰ ৫ লাখৰো অধিক লোকক ৰেচন কাৰ্ড প্ৰদান কৰা হয়। তেওঁ কয়, ৰেচন কাৰ্ড ১৫ তাৰিখৰ পৰা ২৮ তাৰিখলৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচন কৰি থকা হৈছে। গতিকে অৰুণোদয় পাবলৈ ৰেচন কাৰ্ড থাকিব লাগিব। যিসকলৰ ৰেচন কাৰ্ড নাই সেইসকলে অৰুণোদয় আঁচনিৰ ধন লাভ নকৰে। ইয়াৰ উপৰি ৰেচন কাৰ্ড লাভ কৰিলে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰী আয়ুষ্মান অসমৰ জৰিয়তে ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা ৰাইজে লাভ কৰিব বুলি শৰ্মাই কয়। তেওঁ কয় যে যদি কাৰোবাৰ আয়ুষ্মান কাৰ্ড নাথাকে তেন্তে ৰেচন কাৰ্ড দেখুৱাই সেই ব্যক্তিগৰাকীয়ে বিনামূলীয়া স্বাস্থ্যসেৱা লাভ কৰিব। ৰেচন কাৰ্ডৰ সুবিধাৰ কথা উল্লেখ কৰি শৰ্মাই কয় যে আগতে ল'ৰা-ছোৱালীৰ কলেজত নামভৰ্তিৰ বাবে আয়ৰ প্ৰমাণপত্ৰ দেখুৱাব লগা হৈছিল। কিন্তু এতিয়াৰ পৰা ৰেচন কাৰ্ড দেখুৱালে সকলো হৈ যাব। ৰেচন কাৰ্ড সন্দৰ্ভত এক নতুন ঘোষণা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বতে ৰেচন কাৰ্ডৰ অধীনত হিতাধিকাৰীয়ে মাহে ৫ কেজিকৈ বিনামূলীয়া চাউল লাভ কৰিছিল। কিন্তু এতিয়াৰ পৰা চাউলৰ লগতে সুলভ মূল্যত দাইল আৰু চেনি দিয়াৰো ব্যৱস্থা কৰা হ'ব।